জুবিন দা আমাৰ মাজত নাই। এই শব্দটো মই কেতিয়াও সপোনতো ভবা নাছিলোঁ যেন এই শব্দটো মই এনেদৰে ক'ম বুলি। কিন্তু এইটো সঁচা নহয় নিচিনা লাগি আছে। আচলতে ইমানেই মনটো বেয়া লাগিছে নহয়, কি বুলি ক'ম, আচলতে ভাষা বিচাৰি পোৱা নাই। এইটোৱে ক'লোঁ। আচলতে জুবিন দা যিহেতুকে এনেকুৱা এটা কাণ্ড হ'ল, আচলতে জুবিন দাৰ ঠাইত মোৰ হ'ব লাগিছিল, মোক লৈ যাব লাগিছিল ভগৱানে। এইটোৱে ক'লোঁ। এটা কামত আহিছিলোঁ, হঠাৎ মোলৈ ফোন আহি গ'ল। ফটাফট ছ'চিয়েল মিডিয়াতটো এক্টিভ নাছিলোঁৱে, হঠাৎ ফোন আহি গ'ল। মই মানে এনেই লগৰবোৰে ফোন কৰি আছে বুলি তেনেকৈ বুলি ভাবিছোঁ। মানে যিহেতুকে এফালে আহিছিলোঁ, আপোনালোকে দেখিছে, চাই লওক, আপোনালোকক মিছা কথা কোৱা নাই, মই এফালে আহিছিলোঁ। হঠাৎ এই খবৰটো যেতিয়া এনেকুৱা শুনিলোঁ, একদম কৈছোঁ নহয়, একদম মাথা বেয়া হৈ গ'ল। আচলতে মোৰ একদম শব্দখিনি নোলোৱা হৈ গৈছে। এনেকৈ মই কেতিয়াও ভবাই নাছিলোঁ মই এনেকৈ জুবিন দাৰ কথা কৈ এনেকৈ যেন জুবিন দা আমাৰ মাজত নাই বুলি, এনেদৰে কৈ ভিডিঅ' বনাম বুলি কেতিয়াও ভবা নাছিলোঁ। ধেৎ তেৰিকা। আৰু যে কি নহওক, জুবিন দা আত্মাৰ সদগতি কামনা কৰিছোঁ। জুবিন দা সদায় আমাৰ মাজত অমৰ হৈ থাকিব লাগিবই, সদায় অমৰ হৈ থাকিব লাগিব। আচলতে কিছুমান এনেকুৱা সন্দেহো উপজি যায় দেই, এনেকুৱা ধৰণৰ কিবা ছিংগাপুৰত এনেকৈ কিবা জাহাজৰ বা কিবা এনেকৈ বুলি নিউজটো পাইছোঁ দেই। আচলতে তাত কি লগালগ যেতিয়া কাণ্ডটো হৈছিল, লগালগ উদ্ধাৰ কৰি লগালগ চিকিৎসা লৈ ল'লে, এই বস্তু কি মানে বুজি পোৱা নাই। এইটো সপোনতো এইটো যেন জুবিন দা এনেকৈ যেন এনেকুৱা এটা হ'ব বুলি সপোনতো, এইটো মানে সপোনৰো অগোচৰ। আপোনালোকে বিশ্বাস নকৰিব, খবৰটো যেতিয়া পালোঁ এইটো গোটেই মাথা চাথাটো জিন একদম কৈছোঁ নহয়, একদম মাথা চাথাটো ঘূৰাই গ'ল, কামুৰি গ'লগৈ। যে কি নহওক, আমি গুৱাহাটী যাম, যিহেতুকে যামেই। মোৰ লগৰ কেইটামান আছে, আমি গোটেইখিনি গৈ পিনে যাবই লাগিব, এইটো নহ'লে নহ'ব। য'তে নহওক যামেই। তেৰিকা, এইটো কি শুনি পালোঁ, তেৰিকা। এইটো কেতিয়াও ভবাই নাছিলে এনেকুৱা কিবা এটা যেন খবৰ পাম, এনেকুৱা কিবা এটা খবৰ শুনিম, এইটো সপোনতো ভবা নাছিলোঁ। এটা এনেকুৱা লাগিছে মাথা একদম ঘামকৈ যুঁজাই দিওঁ নিচিনা লাগি গৈছে বিদ্যা। আপোনালোকে বিশ্বাস নকৰিব, কিমান ভাল পাওঁ জুবিন দাক, সেইটো মই নিজে জানো। তেৰিকা, আইও তেৰিকা, তেৰিকা।